বৰ্তমান কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। আমাৰ প্ৰতিঘৰ মানুহতে প্ৰত্যেকৰে কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত এজন থাকেই চকুৰ যি সমস্যা থাকে। গতিকে সেই চকুৰ সমস্যাৰ কাৰণে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। গতিকে ভিডিঅ'টোৰ মাজলৈ যাওঁ ব'লকচোন। এইখনে হৈছে নেপালৰ মেচি আই হস্পিটেল আৰু মই ইয়াত চিকিৎসা কৰি মই বহুত সুফল পাইছোঁ আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে আনিছোঁ। আৰু অসমৰ তুলনাত বহুত কম খৰচত আৰু কম সময়ত সুস্থ হৈ আহিব পাৰিব আৰু আপোনালোকে আচলতে নিজে ইয়াৰ লগত যোগাযোগ কৰিলেহে গম পাব। ব্যক্তিৰ কথা মই কৈছোঁ, সেই ব্যক্তিজনক আপোনালোকে ফোন নহয়, আপোনালোকে হোৱাটছআপ যোগে কল কৰিব পাৰিব। যিহেতুকে আমাৰ ইয়াৰ পৰা ফোন কৰিলে মানে ৰোমিং লাগি যায়, সেইটো কাৰণে মানে হোৱাটছআপ যোগেহে আপোনালোকে কল কৰিব পাৰিব। গতিকে যিটো নাম্বাৰ মই দিয়া হৈছে সেই নাম্বাৰত আপোনালোকে কল কৰি সেই মানুহজনৰ লগত সবিশেষ জানিব পাৰিব। বলক এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ। পিছে মোৰ হাজবেণ্ডৰ লগত আছে, তেওঁক বহুত বহুত ধন্যবাদ আৰু তেওঁ বহুতখিনি সহায় কৰে মানুহক আৰু এই নাম্বাৰত কল কৰিব পাৰিব। আৰু এইখনে হৈছে মেচি হস্পিটেল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নিশ্চয় নাপাহৰিব।